ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ 3 আৰু পাঠটিৰ নাম হৈছে আমাৰ পৰিয়াল। এই পাঠটিৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে তোমালোকে ইয়াত চোৱা কি কৈছে, এখন ঘৰত মাক দেউতাক ভাই ভনী ভাই ককাই আদি সকলো একেলগে বাস কৰিলে আটাইকে এটা পৰিয়াল বুলি কোৱা হয়। তাৰ পিছত মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থকা পৰিয়ালক একক পৰিয়াল বোলে। একক পৰিয়াল মানে কি, মা দেউতা আৰু ল'ৰা ছোৱালী থাকিলে কি কয়, সেইটো পৰিয়ালক একক পৰিয়াল বুলি কোৱা হয়। তাৰ পিছত যৌথ পৰিয়াল। যৌথ পৰিয়াল এটাত ককাক আইতাক, বৰদেউতাক বৰমাক, খুৰা খুৰীয়েক পেহীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবোৰে সকলোৱে একেখন ঘৰতে বাস কৰে। তেনেহ'লে তোমালোকে যৌথ পৰিয়াল কাক কয় বুজি পালা। যৌথ পৰিয়াল মানে কি? যৌথ পৰিয়াল মানে কি, মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ উপৰিও মানে ককাক আইতাক, তাৰপিছত খুৰা খুৰীয়েক পেহীয়েক আদি সকলোৱে একেটা পৰিয়ালত থাকিলে সেই পৰিয়ালটোক কি কয়, সেই পৰিয়ালটোক যৌথ পৰিয়াল বুলি কোৱা হয়। এতিয়া আমি পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। নাম্বাৰ 1 কি কৈছে, উত্তৰ দিয়া। প্ৰথমে মই এই প্ৰশ্নবোৰ পঢ়ি লৈছোঁ, তাৰপিছত মই ইয়াৰ উত্তৰবোৰ কৈ দিম। ক নম্বৰ কি কৈছে, পৰিয়াল এটা কোনে পৰিচালনা কৰে? খ নম্বৰ, একক পৰিয়ালত কোন কোন সদস্য থাকে? গ নম্বৰ, যৌথ পৰিয়াল কাক বোলে? ঘ নম্বৰ, বৃদ্ধ বয়সৰ ককা আইতাকক কোনে কোনে আলপৈচান ধৰে? এতিয়া মই ইয়াৰ উত্তৰসমূহ কৈ দিম। ক নম্বৰ প্ৰশ্নটো কি আছিল, পৰিয়াল এটা কোনে পৰিচালনা কৰে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব, পৰিয়ালৰ মুৰব্বীয়ে পৰিয়াল এটা পৰিচালনা কৰে। তাৰপিছত খ নম্বৰ, একক পৰিয়ালত কোন কোন সদস্য থাকে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব, মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একক পৰিয়ালত থাকে। একক পৰিয়ালত কোন থাকে? কেৱল মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে। তাৰপিছত গ নম্বৰ, যৌথ পৰিয়াল কাক বোলে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব, মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ উপৰিও ককা আইতা পেহীয়েক খুৰা খুৰী আদি একেলগে থকা পৰিয়ালক যৌথ পৰিয়াল বোলে। যৌথ পৰিয়াল মানে কি, মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থকাৰ উপৰিও ককা আইতা, তাৰপিছত পেহীয়েক খুৰা খুৰী আদি সকলোৱে একেলগে থকা পৰিয়ালক কি কয়, যৌথ পৰিয়াল বুলি কোৱা হয়। তাৰপিছত ঘ নম্বৰ, বৃদ্ধ বয়সৰ ককা আইতাক কোনে কোনে আলপৈচান ধৰে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব, বৃদ্ধ বয়সৰ ককা আইতাক নাতি নাতিনীহঁত আৰু পৰিয়ালৰ আন আন সদস্যই আলপৈচান ধৰে। তাৰপিছত 2 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, পৰিয়াল দেশ প্ৰাথমিক গোট, পৰিয়াল সমাজৰ প্ৰাথমিক গোট। তাৰপিছত খ নম্বৰ, প্ৰতিটো পৰিয়ালৰে নিজা নিজা দেশ থাকে। প্ৰতিটো পৰিয়ালৰে নিজা নিজা কি থাকে, নীতি নিয়ম থাকে। তাৰপিছত গ নম্বৰ, আইতাই নাতিহঁতক দেশ শুনায়। আইতাই নাতিহঁতক সাধু শুনায়। তাৰপিছত ঘ নম্বৰ, ল'ৰা ছোৱালীয়ে পৰিয়ালৰ জ্যেষ্ঠজনক দেশ কৰিব লাগে। ল'ৰা ছোৱালীয়ে পৰিয়ালৰ জ্যেষ্ঠজনক সন্মান কৰিব লাগে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন কি কৈছে, পৰিয়ালৰ জ্যেষ্ঠ বা বৃদ্ধ বা বিশেষভাৱে সক্ষম লোকৰ বাবে আমি কিয় বিশেষ যতন ল'ব লাগে? তাৰপিছত 4 নম্বৰ, পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি নাথাকিলে কি কি অসুবিধা হ'ব পাৰে? মই এতিয়া এই 2টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটো কি আছিল, পৰিয়ালৰ জ্যেষ্ঠ বা বৃদ্ধ বা বিশেষভাৱে সক্ষম লোকৰ বাবে আমি কিয় বিশেষ যতন ল'ব লাগে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব, পৰিয়ালৰ জ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে আমি বিশেষভাৱে
যতন ল'ব লাগে যাতে তেওঁলোক হীনমন্যতাত নুভুগে আৰু আমাৰ সমানে আগুৱাই যাব পাৰে। তোমালোকে ইয়াত চোৱা কি কৈছে, বিশেষভাৱে সক্ষম। বিশেষভাৱে সক্ষম মানে হৈছে কি, আমাৰ পৰিয়ালত কিছুমান ল'ৰা ছোৱালী কি জন্মৰ পৰাই কি হয়, অন্ধ হয় অথবা কথা ক'ব নোৱাৰে, হয়নে নহয়? এইবিলাক ল'ৰা ছোৱালীক কি কয়, বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কি আছিল, পৰিয়ালৰ সদস্যসকলৰ মাজত মিল নাথাকিলে কি কি অসুবিধা হ'ব পাৰে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব, পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি নাথাকিলে বহুতো অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যেনে 1 নম্বৰ বিপদ আহিব পাৰে, 2 নম্বৰ সাফল্য অৰ্জনত বাধা আহে, 3 নম্বৰ পৰিয়ালৰ বল বা শক্তি কমে। তাৰপিছত 5 নম্বৰ কি কৈছে, সম্পৰ্কটো এটা শব্দত লিখা। ক নম্বৰ মাকৰ ভায়েক। মাকৰ ভায়েক কি হয়, মোমায়েক বা মামা। তাৰপিছত খ নম্বৰ দেউতাকৰ দেউতাক। দেউতাকৰ দেউতাক কি হয়, ককাক। তাৰপিছত গ নম্বৰ দেউতাৰ ককায়েক। দেউতাৰ ককায়েক কি হয়, বৰ দেউতা। তাৰপিছত ঘ নম্বৰ খুৰাৰ ককায়েকৰ ল'ৰা। খুৰাৰ ককায়েকৰ ল'ৰা কি হয়, ভাইটি অথবা ককাই। সৰু হ'লে হ'ব ভাইটি আৰু ডাঙৰ হ'লে কি হ'ব, ককাই। তাৰপিছত ঙ নম্বৰ মাহীৰ বায়েকৰ ছোৱালী কি হয়, বাইদেউ অথবা ভণ্টি। ডাঙৰ হ'লে হ'ব বাইদেউ আৰু সৰু হ'লে কি হ'ব, সৰু হ'লে ভণ্টি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 3য় শ্ৰেণীৰ পৰিৱেশৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা।